আজি ঘৰত গৈ নিজৰ ভাইটি ভণ্টিক সকলোৱে ক'ব লাগিব যে আজি আমি এপইণ্টমেণ্ট লৈ আহিলো আৰু অহা 2 দিনত মামাই নতুন এডভাৰটাইজ দিব গতিকে আমি দৌৰা কাম চলাই থাকিব লাগে অহা আজি গল কালি গল পৰহি দিনাখন আমি আকৌ 5000 পোস্টৰ আমি এডভাৰটাইজ মুকলি কৰি দিম তাৰ মানে অসমত নিযুক্তি চলিয়ে থাকিব আজি আমি পালো ঘৰত গয়ে ভাইটিক কম যে আজিৰ পৰা তই দৌৰিব আৰম্ভ কৰ কাৰণ এডভাৰটাইজ আৰম্ভ হৈ গলেই আমাৰ বন্ধুসকলক কম যিসকলে নোপোৱা বুলি দুখ কৰি আছে যে তহঁতি চিন্তা কৰিব নালাগে আকৌ পোষ্ট ওলালে আকৌ চেষ্টা কৰিব লাগে আৰু অহাবাৰ ইলেকশ্যনৰ পিছতো 1 লাখ গৈ 2 লাখ পাই যাবগৈ আৰু কিমান আগুৱাই যাবতো চিন্তাই নাই আজি ঘৰত গৈ নিজৰ ভাইটি ভণ্টিক সকলোৱে ক'ব লাগিব যে আজি আমি এপইণ্টমেণ্ট লৈ আহিলো আৰু অহা 2 দিনত মামাই নতুন এডভাৰটাইজ দিব গতিকে আমি দৌৰা কাম চলাই থাকিব লাগে অহা আজি গল কালি গল পৰহি দিনাখন আমি আকৌ 5000 পোস্টৰ আমি এডভাৰটাইজ মুকলি কৰি দিম তাৰ মানে অসমত নিযুক্তি চলিয়ে থাকিব আজি আমি পালো ঘৰত গয়ে ভাইটিক কম যে আজিৰ পৰা তই দৌৰিব আৰম্ভ কৰ কাৰণ এডভাৰটাইজ আৰম্ভ হৈ গলেই আমাৰ বন্ধুসকলক কম যিসকলে নোপোৱা বুলি দুখ কৰি আছে যে তহঁতি চিন্তা কৰিব নালাগে আকৌ পোষ্ট ওলালে আকৌ চেষ্টা কৰিব লাগে আৰু অহাবাৰ ইলেকশ্যনৰ পিছতো 1 লাখ গৈ 2 লাখ পাই যাবগৈ আৰু কিমান আগুৱাই যাবতো চিন্তাই নাই